বন্ধু বান্ধৱীসকল মই আলপনা বৰুৱা স্বাগতম সকলোলৈ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আজি মই ভিডিঅ'টিত পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা ফুল এজোপা যতন আৰু প্ৰতিপালনৰ বিষয় লৈ আহিছোঁ। আহক তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ এই ফুলজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। এই ফুলজোপাৰ পাতৰ সৌন্দৰ্য চাওক কি সুন্দৰ। পাতবিলাক দুটা কালাৰত আছে, এটা পাতল পিয়াজি ৰঙত আৰু আনটো অলপ কফি ৰঙত আছে। এই দুটা ৰঙত থকাৰ বাবে ইয়াৰ পাতৰ সৌন্দৰ্যই মানুহক আকৰ্ষিত কৰে। এইজোপাৰ নাম হৈছে অল্টাৰনেন্থেৰা। সাধাৰণতে সকলোৱে এইজোপাক নেন্থেৰা বুলিয়ে কয়। নেন্থেৰা বিভিন্ন প্ৰজাতি আছে, কিছুমান চাপৰ, কিছুমান বগাই যায় আৰু কিছুমান এইদৰে ওখ হৈ যায়। মোৰ এইজোপা ওখ হয়। অল্টাৰনেন্থেৰা এই ফুলজোপা বাৰিষা গ্ৰ' হোৱা প্লেণ্ট হয়। সেয়ে যদি আপোনালোকে এইজোপাক ক'ব পৰা নাই এই বাৰিষা ছিজনতে বাগিচাত এড কৰি ল'ব, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব। এই ফুলজোপাক খুব বেছিকৈ প্ৰতিপালন কৰাৰ প্ৰয়োজন নাই। সাধাৰণ মাটিত লগালেও এই ফুলজোপা খুব সুন্দৰকৈ গ্ৰ' কৰে, কিন্তু ভাল গ্ৰোথ পাবলৈ হ'লে এই ফুলজোপাৰ পটটো মাটি অলপ বেলেগকৈ আছুতীয়াকৈ প্ৰস্তুত কৰি ল'ব লাগে। পটটো মাটি প্ৰস্তুত কৰোঁতে আপোনালোকে এইজোপাক লগাবলৈ ফচফচীয়া ৱেলডেন মাটি প্ৰস্তুত কৰি ল'ব। 40% বালিয়া মাটি। আপোনালোকৰ যদি বালিয়া মাটি নাই তেনেহ'লে 50% সাধাৰণ মাটি আৰু 50% বালি দি বালিয়া মাটি প্ৰস্তুত কৰি ল'ব। 30% সাৰ দিব। যিকোনো সাৰ দিব পাৰে আপোনালোকে, কেঁচু সাৰ বা শুকান গোবৰ বা এই দুয়োবিধ সাৰে সম পৰিমাণে মিলাই লৈ পটটো মাটিত দিব পাৰে। আৰু আপোনালোকে 30% কক'পিট দিব। কক'পিটেও মাটি ফচফচীয়া কৰাত সহায় কৰে। কক'পিট বেছিকৈ দিয়াৰ আৰু এটা কাৰণ আছে, সেইটো বাৰু মই পাছত ক'ম আপোনালোকক। এইদৰে আপোনালোকে পটটো মাটি প্ৰস্তুত কৰি ল'ব সুন্দৰ গ্ৰোথৰ বাবে। এতিয়া আহক জানি লওঁ এইজোপা ফুলক কেনেকুৱা জেগাত থ'ব লাগে, মানে ইয়াৰ লাইট লোকেশ্যন কেনেকুৱা হোৱা উচিত। ফুলজোপা ইনডোৰ নে আউটডোৰ প্লেণ্ট সেইটো জানি লওঁ। এই ফুলজোপা ইনডোৰো নহয় আউটডোৰ নহয় বুলি ক'ব পাৰি, কাৰণ একেৰাহে যদি ইনডোৰত থোৱা হয়, মানে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থোৱা হয়, তেতিয়া ইয়াৰ পাতবিলাক সেউজীয়া হৈ যায় আৰু পোনে পোনে সূৰ্যৰ পোহৰত গোটেই দিনটোৰ বাবে থ'লেও ইয়াৰ পাতবিলাক শুকাই যায়, গছজোপা মৰি যোৱাৰ দৰে হয়। সেয়ে আপোনালোকে এই ফুলজোপাৰ সুন্দৰ গ্ৰোথ আৰু পাতবিলাক ভেৰিগেশ্যনত পাবলৈ হ'লে এনেকুৱা জেগাত থ'ব য'ত 3-4 ঘণ্টা পোনে পোনে সূৰ্যৰ পোহৰ পায়, তেতিয়া ইয়াৰ গ্ৰোথো ভাল হয় আৰু পাতবিলাকো দুটা ৰঙত খুব উজ্জ্বল জিলিকি থাকে। এয়া হ'ল ফুলজোপা লাইট লোকেশ্যন, মানে কেনেকুৱা জেগাত থ'ব। এতিয়া আহক জানি লওঁ এই ফুলজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। এই ফুলজোপাৰ পটটো মাটিখিনি সেমেকাই থোৱা খুবেই প্ৰয়োজন, নহ'লে অতি সোনকালে ইয়াৰ পাতবিলাক লেৰেলি যোৱাৰ দৰে হয় পটটো মাটি শুকাই গ'লে। সেয়ে মই পটটো মাটিখিনিত আপোনালোকক কক'পিট দিবলৈ কৈছোঁ। কক'পিটে পানী অবজাৰ্ভ কৰি থয়, ফলত ফুলজোপাক ঘনে ঘনে পানী দিয়াৰ প্ৰয়োজন নহয়। সেয়ে পটটো মাটিখিনি প্ৰস্তুত কৰোঁতে 30% কক'পিট দিবলৈ কোৱা হৈছে। পটটো মাটি সেমেকাই থোৱা মানে এইটো নহয় যে আপোনালোকে খুব বেছিকৈ পানী দিব, পটটো মাটিখিনি একেবাৰে বোকাময় কৰি দিব, তেনে নহয়। পটটো মাটিখিনি হাতেৰে চুই চাব, অলপকৈ সেমেকা ভাৱ থাকিব লাগে। বেছিকৈ পানী দি থাকিলে পটটো মাটি যদি বোকাময় হৈ যায়, তেতিয়া ইয়াৰ শিপাবিলাক গেলি গৈ ফুলজোপা মৰি যাব। আৰু আপোনালোকে যেতিয়া পানী দিয়ে ভৰপূৰকৈ দিব, পটটোৰ তলৰ মাটিখিনি ভালদৰে তিতাকৈ পটটো ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ, তেতিয়াহে ফুলজোপা শিপাবিলাকে তললৈকে বাঢ়ি গৈ পটটোত আমি দিয়া সাৰখিনি খুব সুন্দৰকৈ শিপাবিলাকে গ্ৰহণ কৰিব, ফলত ফুলজোপাৰ গ্ৰোথ খুব সুন্দৰ হ'ব। এইজোপা ফুলক খুব বেছিকৈ পোক পতংগ আক্ৰমণ কৰা দেখা নাযায়, তথাপি আপোনালোকে যেতিয়া বাগিচাত নিম অইল স্প্ৰে কৰে, তেতিয়া এই ফুলজোপাটো কৰি দিব। নিম অইল অৰ্গেনিক হয়, ফুল আৰু পাতত কোনো অনিষ্ট নকৰে। এতিয়া আহক জানি লওঁ এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। উইণ্টাৰ ছিজনৰ বাদ দি আপোনালোকে এই বাৰিষা ছিজনৰ এইজোপা ফুলক প্ৰতি এমাহৰ মূৰে মূৰে এমুঠিকৈ কেঁচু সাৰ বা শুকান গোবৰ দিব পাৰে, বা আপোনালোকে লিকুইড সাৰো দিব পাৰে প্ৰতি 20 দিনৰ 25 দিনৰ মূৰে মূৰে। লিকুইড সাৰ দিলে আপোনালোকে পটটো মাটিখিনি পানী দি নল'ব আগতীয়াকৈ। পটটো মাটিখিনি শুকাই থাকিলেহে সেই লিকুইড সাৰ দিব, তেতিয়াহে ফুলজোপা শিপাবিলাকে খুব সুন্দৰকৈ গ্ৰহণ কৰিব পাৰিব আমি দিয়া লিকুইড সাৰখিনি। এতিয়া আহক জানি লওঁ এইজোপাৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে। এই বাৰিষা ছিজনত ইয়াৰ যিহেতু গ্ৰ'য়িং পিৰিয়ড হয়, সেয়ে ইয়াৰ কাটিঙৰ পৰা অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। ইয়াৰ এনেকুৱা কাটিং যিকোনো মাটিত গুজি দিলে অতি সহজে শিপা ওলাই নতুন পুলি প্ৰস্তুত হয়, বা ইয়াৰ কাটিংবিলাক আপোনালোকে পানীত জুবিয়াই থ'লেও গাঁঠিৰ অংশৰ পৰা শিপা ওলাই নতুন পুলি প্ৰস্তুত হয়। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।